জিতুমণি ডেকা আপোনাৰ কাষলৈ আহিছো যেহেতু দুৰ্গা পূজা বুলি ক'লে যেনে ধৰণৰ আনন্দ উৎসাহ থাকে কালিৰ দিনটোলৈকে আমি তেনেকুৱা দেখিবলৈ নাপালো পৰিবেশ তেনেকুৱা নাই কিন্তু যেহেতু আজি মহা অষ্টমী গতিকে মহা অষ্টমী উপলক্ষে যিসমূহ পৰিয়ালৰ লোক আছে তেওঁলোকে নিজৰ সন্তানক হলে অকনমান পূজা দেখুৱাবৰ বাবে নিশ্চয় ওলাই আহিছে আপোনাৰ জৰিয়তে আমি গীতানগৰ পৰিবেশটো অকনমান দৰ্শকক দেখুৱাব বিচাৰিছো জিতু হয় নিশ্চিতভাৱে শাৰদীয় দুৰ্গা পূজাৰ আজি মহা অষ্টমী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মন্দিৰসমূহত দেখা পোৱা গৈছে ভক্তৰ লানি নিচিঙাকীত ব্যতিক্ৰম নহয় গীতানগৰৰ যি জুনাৰাংগী মণ্ডপ এই মণ্ডপ পথত এনেদৰে প্ৰতিমা তেওঁলোকে স্থাপন কৰি সুন্দৰভাৱে তেওঁলোকে এই পূজা ভাগ আয়োজন কৰিছে যিহেতু আজি মহা অষ্টমী আৰু অষ্টমীৰ দিনাখনে এনেদৰে প্ৰত্যেকগৰাকী ব্যক্তিয়ে হাতত শৰাই লৈ মাৰ ওচৰত ধূপ ধূনা নৈবেদ্যৰে তেওঁলোকে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে পুৰোহিতসকল আছে পুৰোহিতসকলৰ পৰা আমি প্ৰথমে অসমবাসীৰ মংগলৰ কামনাৰ কাৰণে এটি মন্ত্ৰ তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছিল যেহেতু আজি মহা অষ্টমী আৰু এই মহা অষ্টমীৰ দিনাখনে প্ৰত্যেকগৰাকী ব্যক্তিয়ে শৰাই দি তেওঁলোকৰ ওচৰত আহিছে আৰু দেওগৰাকীকে আমি সেই মন্ত্ৰটো দিব অনুৰোধ জনাইছোঁ ওম সর্বমঙ্গলমঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে সৃষ্টি স্থিতি বিনাশনং শক্তিভূতে সনাতনী গুণশ্রী গুণময়ী নারায়ণ নমস্তুতে মহামায় আদ্যশক্তি জগতজনী শুক্লখণ্ড হৈ এই আজি এই মহাষ্টমী উপলক্ষে এই সমগ্ৰ অসমবাসী ৰাইজে মহাষ্টমী উপলক্ষে মাৰ চৰণত যি ধূপ দীপ গন্ধপুষ্প অৰ্পণ কৰি এই পূজা ভাগৰ আয়োজন কৰে এই সমস্ত ৰাইজৰ দুখ নিৰাময় কৰি আগন্তুক দিনসমূহ অসমৰ ৰাইজৰ সকলোৰে ভাল হওক বুলি কামনা কৰি সেই মহামাৰীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ অসমৰ আমাৰ যি শ্ৰদ্ধাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই যাতে আমাৰ তেওঁৰ যাতে যি মৃত্যুৰ ন্যায় পায় সেই ন্যায়ৰ বাবে আমি সমগ্ৰ অসমে আজি মাৰ ওচৰত তেওঁৰ হৈ আমি প্ৰাৰ্থনা জনাইছোঁ সেইখিনিয়ে ক'ব লাগে নিশ্চিতভাৱে প্ৰত্যেকগৰাকী ব্যক্তিয়ে জুবিন নাই ন্যায় পোৱাৰ আশাতে তেওঁলোকে ধূপ ধূনা নৈবেদ্যৰে তেওঁলোকে এই মাৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰিছে আমি দেখুৱাইছোঁ এনেদৰে দৃশ্য তেওঁলোকে যে মহা অষ্টমী আৰু মহা অষ্টমীৰ আৰম্ভণিতে তেওঁলোকে এনেদৰে আৰম্ভ কৰিব ওলাইছে বিষয়ববীয়াসকল আছে বিষয়ববীয়াসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু জুবিনদা বিহীন শাৰদীয় দুৰ্গা পূজা সেমেকা হৈ পৰিছে আন অনবাৰসমূহৰ দৰে এইবাৰ ভক্তৰ লানি নিচিঙাকো দেখা পোৱা নাই যিহেতু আপোনালোকে ৰীতি নীতিৰে অনুষ্ঠানটো কৰিছে কি কাৰ্যসূচী হাতত লৈছে আপোনালোকে প্ৰথমে মই অসম লাইভ 24ৰ জৰিয়তে সমূহ অসমবাসীলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যিহেতু সকলো সুখত ভাগি আছে আৰু আমি দুৰ্গা আমাক এটাই অনুৰোধ জনাইছোঁ যে তেওঁক পূজা অৰ্চনা কৰিছোঁ যে জুবিন দাই সোনকালে ন্যায় পাওক আৰু আমাৰ যি সাংস্কৃতিক অনুষ্ঠান আগৰ বছৰৰ দৰে সকলো বাতিল কৰা হৈছে আগৰ বছৰে যেনেকৈ আমি সাংস্কৃতিক অনুষ্ঠান কৰোঁ সকলো বাতিল কৰা হৈছে তেওঁক শ্ৰদ্ধা জনাই আৰু মাংগলিক ধৰণে যিখিনি পূজা অৰ্চনা কৰিব লাগে তেওঁলোকে কৰি আছোঁ নিশ্চিতভাৱে ৰীতি নীতিৰে মাংগলিক ধৰ্মেৰে তেওঁলোকে পূজা আয়োজন কৰিছে আমি বাহিৰৰ দৃশ্য দেখিবলৈ চেষ্টা কৰিম যিহেতু প্ৰতিগৰাকী ভক্তগণ ৰাইজে এনেদৰে ধূপ ধূনা নৈবেদ্যৰে তেওঁলোকে পূজা অৰ্চনা কৰি থকা দেখা হৈছে বিভিন্ন স্থানৰ পৰা এইসকল লোক আহিছে আৰু তেওঁলোকে হাতত শৰাই লৈ আহিছে যিহেতু আজি মহা অষ্টমী আৰু মহা অষ্টমীৰ দিনাখন সেই ৰাতিপুৱাৰ ভাগতে এইসকল ভক্তগণে এনেদৰে তেওঁলোকে আহিছে আৰু মাৰ ওচৰত তেওঁলোকে প্ৰত্যেকগৰাকী ভক্তই ধূপ ধূনা নৈবেদ্যৰে পূজা অৰ্চনা কৰিছে নিজৰ লগতে পৰিয়াল আৰু জুবিন দাই ন্যায় পোৱাৰ আশাৰে প্ৰতিগৰাকী ব্যক্তিয়ে এনেদৰে ধূপ ধূনা জ্বলাই আমি ভক্তগণৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে ক'ৰ পৰা আহিছে বা তেওঁলোকে এই স্থানৰ পৰা ক'লৈকে যাব এনেদৰে প্ৰতিগৰাকী ভক্তই বাইদেউ ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে মই নাৰিকলবাৰী ফোৰ্ট বাইলি এই মহা অষ্টমী শৰাই দিব আহিছে কি ক'ব নিশ্চিতভাৱে এনেদৰে প্ৰতিগৰাকী ব্যক্তি আহিছে আৰু এনেদৰে ঢাক বজা যিহেতু ঢাক বজাই এনেদৰে সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে আৰু যিহেতু আজি মহা অষ্টমী আৰু এই মহা অষ্টমীৰ দিনাখনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহৰ দৰে গুৱাহাটী মহানগৰীৰ যে জুনাৰাংগী মণ্ডপ আছে মণ্ডপত এনেদৰে দেখা পোৱা গৈছে আৰু এনেদৰে জিতুমণি ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ